দুৰ্ভাগ্য যে আমচুৰ নেতাই আজি শিৱসাগৰক ধুবুৰী বনাম বুলি ক'ব পৰা হ'ল। তাৰমানে অসমৰ কাৰণে কিমান ভয়াৱহ ইংগিত। তাৰমানে এইসকল লোকে পৰিকল্পিতভাৱে অসমখনক এফালৰ পৰা গ্ৰাস কৰি গৈ আছে। এদিন ধুবুৰী গ্ৰাস কৰিলে, তাৰপিছত লাহে লাহে বৰপেটা গ্ৰাস কৰিলে, নলবাৰী গ্ৰাস কৰিলে, গ্ৰাস কৰি গৈ আছে। গৈ গৈ শেষত সিহঁতৰ লক্ষ্য হ'ল যে শিৱসাগৰক গ্ৰাস কৰিব। মানে শিৱসাগৰকো হাত দিবৰ কাৰণে তেওঁলোকে ক'বলৈ কুণ্ঠাবোধ কৰা নাই। আৰু তেনেকুৱা মানুহক আজি কংগ্ৰেছ দলে আদৰি লৈছে। তাৰমানে আমাৰ অসমৰ কাৰণে কংগ্ৰেছ দল কিমান ভয়াৱহ আৰু আগ্ৰাসনকাৰীসকল আৰু কিমান ভয়াৱহ এই কথাটো বুজি পাইছে। আৰু এই আগ্ৰাসনকাৰীক সহায় কৰি থকা দলবিলাকে হ'ল কংগ্ৰেছেই হওক, UDF হওক, ৰাইজৰ দলেই হওক, লুৰিণ গগৈ পাৰ্টি হওক, এই সকলোৱে সেইসকলকে সহায় কৰি আছে। গতিকে অসমৰ কাৰণে এই দলবিলাক অত্যন্ত ভয়াৱহ আৰু অসমীয়া মানুহে এই কথাটো বুজিব লাগে। কথাটো এইটোৱেই, এতিয়া যিমান আগ্ৰাসনকাৰী আছে, মুখ্যমন্ত্ৰী যাক অচিনাকি লোক বুলি কয়, আগ্ৰাসনকাৰী যি মিয়া মুছলমান, তেওঁলোকে অসমখনক একেবাৰে গ্ৰাস কৰিবলৈ আগবাঢ়ি আহিছে। আৰু তেখেতসকলক সহায় কৰিছে কংগ্ৰেছ দল, ৰাইজৰ দল, লুৰিণৰ দল বা UDF এইসকলে সম্পূৰ্ণ অপেনলি সহায় কৰিছে। গতিকে অসমৰ ৰাইজে বুজিব লাগিব যে আমাৰ ভয়াৱহতা কাৰ পৰা আছে। গৌৰৱ গগৈ মৌন হৈ থকা মানে মৌনতা সন্মতি লক্ষণ। তেওঁৰ সন্মতি আছে কাৰণে মৌন হৈ আছে। তেওঁতো মুখ খুলি ক'ব পৰা নাই, ক'ব নোৱাৰা মানে। আৰু গৌৰৱ গগৈ স্বাভাৱিকতে ইয়াত সন্মতি দেখাব, কাৰণ যাৰ পৰিয়ালত তিনিটাকৈ বিদেশী থাকে তেওঁতো আৰু বিদেশীৰ লগতে থাকিব নহয়, স্বদেশীৰ লগত ক'ত থাকিব। যে ৰেজাউল কৰিমক লগত পোৱাৰ লগে লগে তেওঁ ক'ব পৰা হৈ গ'ল যে হুইজ হিমন্ত বিশ্ব শৰ্মা। তাৰমানে অংকটো বুজি পাইছেতো, ৰেজাউল কৰিম গৌৰৱ গগৈৰ ওচৰলৈ যোৱাৰ লগে লগে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাকো হুইজ হিমন্ত বিশ্ব শৰ্মা বুলি ক'ব পৰা হ'ল। এতিয়া ইংগিতটো বুজি আছে যে কি হ'বলৈ গৈ আছে। আৰু এইটো যে আমি হ'বলৈ নিদিওঁ, অসমৰ ৰাইজে যে নিদিয়ে, তাৰ কাৰণে মাৰ বান্ধি থিয় হ'ব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। দুৰ্ভাগ্য যে আমচুৰ নেতাই আজি শিৱসাগৰক ধুবুৰী বনাম বুলি ক'ব পৰা হ'ল। তাৰমানে অসমৰ কাৰণে কিমান ভয়াৱহ ইংগিত। তাৰমানে এইসকল লোকে পৰিকল্পিতভাৱে অসমখনক এফালৰ পৰা গ্ৰাস কৰি গৈ আছে। এদিন ধুবুৰী গ্ৰাস কৰিলে, তাৰপিছত লাহে লাহে বৰপেটা গ্ৰাস কৰিলে, নলবাৰী গ্ৰাস কৰিলে, গ্ৰাস কৰি গৈ আছে। গৈ গৈ শেষত সিহঁতৰ লক্ষ্য হ'ল যে শিৱসাগৰক গ্ৰাস কৰিব। মানে শিৱসাগৰকো হাত দিবৰ কাৰণে তেওঁলোকে ক'বলৈ কুণ্ঠাবোধ কৰা নাই। আৰু তেনেকুৱা মানুহক আজি কংগ্ৰেছ দলে আদৰি লৈছে। তাৰমানে আমাৰ অসমৰ কাৰণে কংগ্ৰেছ দল কিমান ভয়াৱহ আৰু আগ্ৰাসনকাৰীসকল আৰু কিমান ভয়াৱহ এই কথাটো বুজি পাইছে। আৰু এই আগ্ৰাসনকাৰীক সহায় কৰি থকা দলবিলাকে হ'ল কংগ্ৰেছেই হওক, UDF হওক, ৰাইজৰ দলেই হওক, লুৰিণ গগৈ পাৰ্টি হওক, এই সকলোৱে সেইসকলকে সহায় কৰি আছে। গতিকে অসমৰ কাৰণে এই দলবিলাক অত্যন্ত ভয়াৱহ আৰু অসমীয়া মানুহে এই কথাটো বুজিব লাগে। কথাটো এইটোৱেই, এতিয়া যিমান আগ্ৰাসনকাৰী আছে, মুখ্যমন্ত্ৰী যাক অচিনাকি লোক বুলি কয়, আগ্ৰাসনকাৰী যি মিয়া মুছলমান, তেওঁলোকে অসমখনক একেবাৰে গ্ৰাস কৰিবলৈ আগবাঢ়ি আহিছে। আৰু তেখেতসকলক সহায় কৰিছে কংগ্ৰেছ দল, ৰাইজৰ দল, লুৰিণৰ দল বা UDF এইসকলে সম্পূৰ্ণ অপেনলি সহায় কৰিছে। গতিকে অসমৰ ৰাইজে বুজিব লাগিব যে আমাৰ ভয়াৱহতা কাৰ পৰা আছে। গৌৰৱ গগৈ মৌন হৈ থকা মানে মৌনতা সন্মতি লক্ষণ। তেওঁৰ সন্মতি আছে কাৰণে মৌন হৈ আছে। তেওঁতো মুখ খুলি ক'ব পৰা নাই, ক'ব নোৱাৰা মানে। আৰু গৌৰৱ গগৈ স্বাভাৱিকতে ইয়াত সন্মতি দেখাব, কাৰণ যাৰ পৰিয়ালত তিনিটাকৈ বিদেশী থাকে তেওঁতো আৰু বিদেশীৰ লগতে থাকিব নহয়, স্বদেশীৰ লগত ক'ত থাকিব। যে ৰেজাউল কৰিমক লগত পোৱাৰ লগে লগে তেওঁ ক'ব পৰা হৈ গ'ল যে হুইজ হিমন্ত বিশ্ব শৰ্মা। তাৰমানে অংকটো বুজি পাইছেতো, ৰেজাউল কৰিম গৌৰৱ গগৈৰ ওচৰলৈ যোৱাৰ লগে লগে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাকো হুইজ হিমন্ত বিশ্ব শৰ্মা বুলি ক'ব পৰা হ'ল। এতিয়া ইংগিতটো বুজি আছে যে কি হ'বলৈ গৈ আছে। আৰু এইটো যে আমি হ'বলৈ নিদিওঁ, অসমৰ ৰাইজে যে নিদিয়ে, তাৰ কাৰণে মাৰ বান্ধি থিয় হ'ব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।